অসম আৰক্ষীৰ ৰিটেন টেষ্ট কেতিয়া অনুষ্ঠিত হ'ব? নমস্কাৰ, আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিব আৰু লগৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিব। আজি এইটো ভিডিঅ'ত আপোনালোকক জনাম যে অসম আৰক্ষীৰ যি ৰিটেন টেষ্ট কেতিয়া অনুষ্ঠিত হ'ব। এতিয়া আপোনালোকৰ যি AB, UB, APR ড্ৰাইভাৰ কনষ্টেবলকে ধৰি আপোনালোকৰ যিখিনি পদৰ আপোনালোকৰ ইণ্টাৰভিউ হৈছিল, আপোনালোকৰ যিটো ফাৰ্ষ্ট ষ্টেপ আপোনালোকৰ ফিজিকেলটো হৈ গ'ল, কিন্তু আপোনালোকৰ যিটো ছেকেণ্ড ষ্টেপ ৰিটেন টেষ্টটো হোৱা নাই। বহুতে এতিয়া ইণ্টাৰভিউত পাছ কৰিছে, তাৰপিছত যিটো আপোনালোকৰ যিটো ছেকেণ্ড ষ্টেপ আছে ৰিটেন টেষ্টৰ বাবে অপেক্ষা কৰিছে। এতিয়া আপোনালোকৰ যি ৰিটেন টেষ্ট কেতিয়া অনুষ্ঠিত হ'ব? এতিয়া বহুতে আপোনালোকৰ বিভিন্ন ধৰণৰ ডেট দি আছে। আপোনালোকৰ ইয়াৰ আগত অলৰেডি 2খন ন'টিচ ওলাই গ'ল। এতিয়া সেই 2খন ন'টিচো আপোনালোকৰ ফেক বুলি কৈছে। এতিয়া আপোনালোকৰ অসম আৰক্ষীৰ যি ৰিটেন টেষ্ট কেতিয়া অনুষ্ঠিত হ'ব? এতিয়া যোৱাকালি আপোনালোকৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক আপোনালোকৰ ইণ্টাৰভিউ দিয়া কেইজনমান কেণ্ডিডেটে সুধিছিল। তেতিয়া তেওঁ কৈছিল যে আপোনালোকৰ অসম আৰক্ষীৰ যিটো আপোনালোকৰ ৰিটেন টেষ্টটো আপোনালোকৰ ফেব্ৰুৱাৰী মাহৰ লাষ্টত অনুষ্ঠিত হ'ব। গতিকে আপোনালোকৰ অসম আৰক্ষীৰ যিটো ৰিটেন টেষ্টটো আপোনালোকৰ ফেব্ৰুৱাৰী মাহত হোৱাৰ বহুত বেছি চান্স আছে। গতিকে আপোনালোকে ফেব্ৰুৱাৰী মাহৰ লাষ্টত ৰিটেন টেষ্ট হ'ব বুলি ভাবি ভালদৰে পঢ়া শুনা কৰি থাকক। আকৌ কিছুমানে কৈ আছিল যে আপোনালোকৰ অসম আৰক্ষীৰ যি ৰিটেন টেষ্টটো আপোনালোকৰ পঞ্চায়ত ইলেকশ্যনৰ পিছত হ'ব বুলি। কিন্তু আপোনালোকৰ পঞ্চায়ত ইলেকশ্যনৰ পাছত আপোনালোকৰ ৰিটেন টেষ্ট হ'বলৈ ৰখি নাথাকে। কাৰণ আপোনালোকৰ পঞ্চায়ত ইলেকশ্যনটো আপোনালোকৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা শেষ হোৱাৰ পাছত অনুষ্ঠিত হ'ব। গতিকে আপোনালোকৰ পঞ্চায়ত ইলেকশ্যন শেষ হোৱাৰ পাছত আপোনালোকৰ ৰিটেন টেষ্ট পতালৈ বহুতখিনি দেৰি হৈ যাব। কিয়নো আপোনালোকৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে আপোনালোকক কৈ থৈছে যে আপোনালোকৰ 2025 চনৰ 10 মে' দিনাখন আপোনালোকক 35,000 নতুনকৈ নিযুক্তি দিব। গতিকে আপোনালোকৰ অসম আৰক্ষীৰ যি ৰিটেন টেষ্টটো আপোনালোকৰ ফেব্ৰুৱাৰী মাহৰ লাষ্টত নহ'লে আপোনালোকৰ মাৰ্চ মাহৰ প্ৰথম সপ্তাহত হোৱাৰ বহুত বেছি চান্স আছে। যদিহে আপুনি অসম আৰক্ষীৰ ইণ্টাৰভিউত পাছ কৰি থৈছে, আপুনি ফিজিকেলত কম মাৰ্ক পাওক বা বেছি মাৰ্ক পাওক, হ'লেও আপুনি ভালদৰে পঢ়া শুনা কৰি থাকক। যদি আপোনালোকৰ কিবা কাৰণত ৰিটেন টেষ্ট দিবলৈ নাম আহে, তেতিয়া আপুনি ৰিটেনত এটা ভাল মাৰ্ক উঠাব লাগিব। আৰু যিসকলে আপোনালোকৰ ফিজিকেলত এটা ভাল মাৰ্ক পাইছে, তেওঁলোকেও ভালদৰে পঢ়া শুনা কৰি থাকক। কাৰণ আপোনালোকৰ ৰিটেন টেষ্টৰ মাৰ্কটো মিলাই আপোনালোকৰ ফাইনেল মেৰিট লিষ্ট বনাব। আপোনালোকে ফিজিকেলত এটা ভাল মাৰ্ক পালেও আপুনি চাকৰি নাপাব পাৰে। গতিকে আপুনি ফিজিকেলত কম নম্বৰ পাওক বা বেছি নম্বৰ পাওক, আপোনালোকক মই এটাই ক'ব বিচাৰিছোঁ যে আপোনালোকে ভালদৰে পঢ়া শুনা কৰি থাকক। আপোনালোকৰ যিটো ৰিটেন টেষ্টটো আপোনালোকৰ ফেব্ৰুৱাৰী মাহৰ লাষ্টত নহ'লে আপোনালোকৰ মাৰ্চ মাহৰ প্ৰথম সপ্তাহত অনুষ্ঠিত হ'ব। গতিকে আপোনালোকৰ হাতত বহুত বেছি কম সময় পাইছে। এইকেইদিন আপোনালোকে ভালদৰে পঢ়া শুনা কৰি থাকক। ধন্যবাদ।